ফার্স্ট ক্লাসৰ যাত্ৰী बोलो आ गया देखो কি নাছিলে টাইটানিকত তো ওয়েলকাম ব্যাক টু হিমান ব্লগস আৰু ৰাতি এটা টাইম বেছি মোটামুটি 9টা 9:30 বাজিছে তো গাইজ ভাবিলোঁ এটা ভিডিঅ' বনাওঁ বুলি মানে টাইটানিক বোলে এটা চৰ্চিত ফেচবুকটো খুলিবই নোৱাৰি কেৱল এখন জাহাজ আহি থাকে এখন টাইটানিক তো ফেচবুকত সকলো হয় তাৰমানে ৰিল তাৰমানে ভাইৰেল হৈ আছে আৰু সকলো হয় টাইটানিক ইউটিউবটো খুলিব নোৱাৰি তাৰমানে টাইটানিকে মই ভাবিছোঁ আৰু এটা ভিডিঅ' বনাই দাম কিবা এটা টাইটানিকৰ ওপৰতে তো টাইটানিকৰ মানে আৰু ঘৰত থিয়েটাৰে আগতে দুইবাৰ মঞ্চস্থ কৰিছিল ৰতন লহকৰ থাকোঁতে আৰু এতিয়া ৰতন লহকৰ পুত্ৰ তপন লহকাৰেও এইবাৰ 50 বছৰত ঘৰত থিয়েটাৰৰ 50 বছৰ সোণালী জয়ন্তী সত্যবৰ্ষত এইবাৰ আৰু টাইটানিকখন উপস্থাপন কৰিছে আৰু এইবাৰ নাট্যকাৰ বেলেগ নাট্যৰূপ বেলেগে দিছে তো প্ৰণৱ বৰুৱাদাই দিছে নাট্যৰূপ অৰিজিনেলকৈ এখন হ'ল হেমন্ত দত্ত ছাৰৰ স্বৰ্গীয় হেমন্ত দত্ত ছাৰৰ তো তাৰে ওপৰত কিছুমান আলোচনা কৰিম আপোনালোকে ক্লিপো কিছুমান দেখিবলৈ হ'ব টাইটানিকৰ মই কিছুমান মানে আৰু ফেচবুকৰ পৰা হওক ক'ৰবাৰ পৰা হওক মানে আৰু সংগ্ৰহ কৰিছোঁ তো ভিডিঅ'কেইটা চাই লওক আৰু কিছুমান আলোচনা কৰিম এখন মানে হেমন্ত দত্ত ছাৰে জেমছ কেমেৰুনৰ বিখ্যাত ছবি টাইটানিকৰ পৰা উপস্থাপন এক অসমীয়া নাট্যৰূপ দিছিল তো এইবাৰ আৰু তো ক'লোৱে মই মানে আৰু হেমন্ত দত্ত ছাৰৰ সেইখন নাটকে আৰু এইবাৰ প্ৰণৱ বৰুৱাদাই নাট্যৰূপ দিছে আৰু দুদিনমান আগতে কহিনুৰ থিয়েটাৰে 2025-26 নাট্যবৰ্ষত ফাৰ্ষ্ট তাৰমানে আৰু টাইটানিক মঞ্চস্থ কৰিছিল আৰু এনেদৰে তাৰমানে আৰু মঞ্চস্থ হৈছিল প্ৰথমবাৰ মানে টাইটানিক আৰু এনেদৰে মঞ্চৰ আগৰ ৰেলিঙেৰে মানে পাৰ হৈ গৈছিল এই বিশাল টাইটানিক জাহাজখন আৰু এটা বস্তু মানে ভাল দেখাইছে মানে কাপোৰৰ দ্বাৰাই মানে পানীৰ ঢৌ সৃষ্টি কৰিছে আৰু বহুত মানুহে কৈ আছে মানে আৰু এতিয়া টাইটানিক আৰু আগৰ টাইটানিকৰ দৰে নাই আৰু হয়ও দিয়কচোন যিহেতু যুগ চেঞ্জ হৈছে বছৰ চেঞ্জ হৈছে তো বেলেগতো হ'বই লাগিব আৰু নৱপ্ৰজন্মক তাৰমানে আমাৰ নৱপ্ৰজন্মইতো আৰু আগৰ সেই টাইটানিক নিবিচাৰে তো যিহেতু আৰু নৱপ্ৰজন্মই তাৰমানে আৰু এতিয়া যুগ চেঞ্জ হৈছে তো নতুন টাইটানিক বিচাৰে আৰু এইবাৰ কহিনুৰ থিয়েটাৰৰ সোণালী জয়ন্তী উপলক্ষে মানে 3খন মঞ্চ তাৰমানে আৰু উপস্থাপন কৰিছে কহিনুৰ থিয়েটাৰে আৰু সৌ টাইটানিকৰ দিনা মানে আৰু বহুত মানুহ আহত হৈছিলে ভিৰত অহা ছেপ্টেম্বৰ মাহৰ মানে আৰু 18, 19, 20 তাৰিখে আমাৰ ইয়াতো মানে কহিনুৰ থিয়েটাৰ চলিব 3 নিশা কাৰ্যসূচীৰে আৰু মানে এনেদৰে সমাপ্ত হ'ল মানে আৰু টাইটানিকৰ কাহিনী মই যি কৈ আছিলোঁ মানে আৰু আমি আশা কৰোঁ মানে আমি নৱপ্ৰজন্মই আগৰ সেই টাইটানিকৰ দৰেই মানে আৰু কিছুমান আগৰ সেই টাইটানিক যিহেতু দেখুৱাইছিল আগতে আমাৰ মানে আৰু দেউতাহঁত চাইছিল আৰু এইবাৰ আমি আশা কৰিছোঁ এনেকুৱা এখন নাটক চাবলৈ পাম সুন্দৰ নাটক তো কহিনুৰৰ মঞ্চত তো আমাৰ গাঁৱতো আছে নিশ্চয় চাম আৰু ভিডিঅ' বনাম তো আজিৰ ভ্লগটো প্ৰায় এইখিনি আছিল যদি ভ্লগটো চাই ভাল লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আজিলৈ ইমান আছিল বহুত ধন্যবাদ শুভৰাত্ৰি।